এই ৰাক্ষসৰ বিৰুদ্ধে যুঁজ দিবলৈ মোক সঁহাৰি জনাইছে 15 লাখ মানুহে। 15 লাখ মানুহে মোক ছাপোৰ্ট কৰিছে। যদি আপুনি এতিয়াও মোক ছাপোৰ্ট কৰা নাই, তেতিয়াহ'লে এই নীৰৱ অবিৰতভাৱে বৈ থকা সোৱণশিৰি লুকাই থকা কালৰূপত উঠি বাঢ়ি যাবলৈ আপুনি সাজু থাকক। আৰু কালৰূপ ল'ব কেতিয়া? যেতিয়া সেই মানৱ সৃষ্টি ৰাক্ষসৰ ওপৰত প্ৰকৃতি যেতিয়া ৰুষ্ট হ'ব, তেতিয়াই কালৰূপ সোৱণশিৰিয়ে কালৰূপ ধাৰণ কৰিব। আৰু সেই কালৰূপত উঠি বাঢ়ি যাবলৈ আপুনি সাজু থাকক। সেই ৰাক্ষস বুলি যে মই কৈ আছোঁ, সেই ৰাক্ষসটো বহি আছে সেই পাহাৰৰ মাজত। সেই টাৱাৰ, সৰু সৰু টাৱাৰ দেখিছে, দুফালে দুটা পাহাৰ দেখিছে, তাৰ মাজত ৰাক্ষসটো বহি আছে। আৰু সেই ৰাক্ষসটোৰ নামেই হৈছে NHPC। যি NHPC, যিদিনাখন NHPCৰ ওপৰত প্ৰকৃতি ৰুষ্ট হ'ব, সেইদিনাখন সোৱণশিৰি পৰীয়াই অনুভৱ কৰিব যে সোৱণশিৰিৰ পাৰে পাৰে মাথাউৰি এটা নহ'লে কি আমাৰ দুৰ্দশা হ'ব, সেইদিনাখন উপলব্ধি কৰিব। আজি আপুনি মোক ছাপোৰ্ট কৰা নাই, কিন্তু যিদিনাখন সোৱণশিৰি কালৰূপত উঠি বাঢ়ি যাব, সেইদিনাখন আপুনি মোৰ এই সচেতন বাণী সোঁৱৰিবলৈ আপোনাৰ হাতত সময় নাথাকিব। গতিকে সময় থাকোঁতেই আপুনি চৰকাৰক আহ্বান কৰক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান কৰক, অনুৰোধ কৰক যে আমাক এই সোৱণশিৰি পাৰে পাৰে মাথাউৰিৰ প্ৰয়োজন হৈছে। আৰু সেই যি টাৱাৰ পোষ্ট দেখিছে, সেই টাৱাৰ পোষ্টটো হৈছে চাউলধোৱাত অৱস্থিত। আপুনি অনুমান কৰক সেই NHPCৰ পৰা এই চাউলধোৱাৰ দূৰত্ব কিমান। কাৰণ মোৰ সাধাৰণ এটা মোবাইলতে কেপচাৰ কৰিব পৰা হৈছে যে NHPCটো চাউলধোৱা। গতিকে আৰু ইয়াৰ পৰা ঠিক খুব বেছি দূৰত নহয়, এই আঙুলি মূৰতে মোৰ চিধা চিধিকৈ গোগামুখ অৱস্থিত আছে। সকলোতকৈ বেছি অনিষ্ট হ'ব গোগামুখবাসীৰ। কিন্তু গোগামুখবাসীয়ে আজি অনুভৱ কৰা নাই যে সেই ল'ৰাটোৱে কোৱা কথাবোৰ সঁচা হ'ব এদিন। হয়, NHPC ডেম প্ৰকল্প কেতিয়াও নাভাঙে, কিন্তু হ'লেও পকী ৱালেৰে প্ৰকৃতিৰ লগত খেলা কৰাটো ইমান সম্ভৱ নহয়। গতিকে মই নৈপৰীয়া ৰাইজক আহ্বান কৰোঁ যে আগন্তুক দিনত, আহিবলগীয়া দিনত যেতিয়া আমাৰ চৌদিশৰ পৰিৱেশবিলাক অলপ শান্ত হয়, সুস্থ হয়, তাৰ পাছত যাতে আমাৰ সোৱণশিৰি পৰীয়া ৰাইজৰ বাবে যাতে এটা মাথাউৰিৰ ব্যৱস্থা কৰে, তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক, অসম চৰকাৰক আমি আহ্বান জনাওঁ যে যিমান পাৰে সোনকালে আমাৰ সোৱণশিৰিৰ পাৰে পাৰে মাথাউৰি দিয়াৰ ব্যৱস্থা কৰক। আৰু এই সোৱণশিৰিৰ পাৰৰ মানুহ সচেতন থাকিবৰ বাবে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক, ফ'ল' কৰি ৰাখক, যাতে সোৱণশিৰিৰ পানী বঢ়া কমাৰ আপডেট পাই থাকিবৰ কাৰণে মোৰ চেনেলটো আপোনালোকে ফ'ল' কৰি ৰাখক। ধন্যবাদ।